শিৱসাগৰ বকতাত চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ 5 দিনীয়া কাৰ্যসূচীৰে নঙলামৰা গড়মূৰ সাহিত্যৰথীৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আয়োজন কৰা হৈছে। বৌদ্ধিক জাগৰণ দিশত এখোজ সংকল্প লৈ 24 জানুৱাৰীৰ পৰা 28 জানুৱাৰী তাৰিখলৈ অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ লগতে বহুকেইখন জিলাৰ পৰা গ্ৰন্থ বিক্ৰীৰ বাবে বিপণীসমূহে উপস্থিত হৈ গ্ৰন্থ উৎসৱৰ পৰিৱেশ গঢ়ি তোলাৰ পৰিলক্ষিত হৈছে। এই গ্ৰন্থ উৎসৱত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, উপন্যাসিক, সমালোচক, লেখক, লেখিকা উপস্থিত থকাৰ লগতে গ্ৰন্থ উৎসৱৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে মূল মঞ্চত সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে। মই নিজে বক্তা, গতিকে মইতো ক'বলগীয়া বিশেষ নাই, খালি ইয়াত যোগ দি মোৰ ভাল লাগিলে। ৰাইজৰ মাজত এটা উৎসাহ দেখিবলৈ পাইছোঁ। আজি প্ৰথম দিনৰ কাৰণে বহুত পলমকৈ আলোচনা চক্ৰটো হ'ল, গতিকে প্ৰথমতে মোৰ মনটো অলপ ভাঙিছিলে, কাৰণ সময়টো সদায় ৰাখিবই লাগে। এইটো শিক্ষা, এটা স্থানীয় মানুহৰ কাৰণেও এটা শিক্ষা। কিন্তু তাৰপিছতো ৰাইজৰ যিটো উৎসাহ, সেইটো দেখাৰ পিছত মোৰ মনটো ভাল লাগিছে। আৰু বিষয়টো ভাল যে বৌদ্ধিক পৰিমণ্ডলৰ সৃষ্টিত, সুস্থিৰ বৌদ্ধিক পৰিমণ্ডল সৃষ্টিত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা, এইটোতো এটা সুন্দৰ বিষয়। আৰু ইয়াত যে গ্ৰন্থমেলাখন হৈছে, গ্ৰন্থসমূহ আহিছে, ৰাইজ আহিছে, ইয়াৰ ফলত ইয়াৰ বৌদ্ধিক পৰিমণ্ডলত এটা যোগাত্মক বাতাবৰণৰ সৃষ্টি হ'ব। গতিকে মই সেইখিনি কথাই কৈছোঁ আজি, যে শিশুকে শৈশৱৰ পৰাই গ্ৰন্থ অধ্যয়নৰ অভ্যাসটো ৰাখিব লাগে। সেইটো অভিভাৱকৰ দায়িত্ব, আৰু এনেকেই পিছৰ কাললৈও তেতিয়া সেই অভ্যাসটো ৰৈ যাব। আৰু দেশ বিদেশৰ জ্ঞান, নিজৰ জুখি চোৱাৰ জ্ঞান, তথ্য আৰু অভিজ্ঞতা ইত্যাদি আটাইবোৰ গোট খাই ইয়াৰ মানুহৰ মাজত বৌদ্ধিক পৰিমণ্ডলটো নোপোৱা হ'ব বুলি মই আশাবাদী। লগতে নৱপ্ৰজন্ম যি অধ্যয়নৰ ক্ষেত্ৰত আগ্ৰহটো খুব কম দেখা পোৱা গৈছে বৰ্তমান সময়ত, যিহেতু মোবাইল ইণ্টাৰনেটৰ যুগত। ইমান কমা নাই আচলতে, একাংশ এতিয়াও পঢ়ি আছে। এইটো এটা প্ৰত্যাহ্বান নৱপ্ৰজন্মৰ হাতৰ পৰা। মোবাইলটো আমি আঁতৰাব নোৱাৰোঁ, সেইটো আমাৰ জীৱনৰ সংগী হৈ পৰিছে। গতিকে ঘৰুৱা পৰিমণ্ডলত গ্ৰন্থ পঢ়াৰ অভ্যাসটো যদি হয়, যদি গোটেই পৰিয়ালটোৱে কিতাপ পঢ়ে, ল'ৰা ছোৱালী পঢ়িবলৈ মাক দেউতাকে নপঢ়ায়, সেই কথাটো নহ'ব। গতিকে এইটো অভিভাৱকৰ দায়িত্ব, ঘৰুৱা পৰিৱেশৰ এটা অতি দৰকাৰী দায়িত্ব যে তেওঁলোকে গ্ৰন্থ পঢ়াৰ অভ্যাস সৰুৰে পৰা গঢ়ি তুলিব লাগিব। চাওক, বিশ্বায়নৰ ধামখুমীয়াত সকলো ক্ষেত্ৰতে কেৱল শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰা যুগ এয়া। এই এনেকুৱা এটা যুগত আচলতে গ্ৰন্থ অধ্যয়ন অবিহনে যে এখন সমাজ সুস্থিৰ আৰু বৌদ্ধিকভাৱে যে আগবাঢ়ি যাব নোৱাৰে, তেনেকুৱা এটা দৃষ্টিকোণেৰে আমি আজিৰ পৰা 3টা বছৰ আগত এই বকতা নঙলামৰা অঞ্চলত, এই নঙলামৰাৰ এটা মফচলীয়া অঞ্চলত আমি সমন্বয় গ্ৰন্থ উৎসৱ বকতা নামেৰে এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানটোত বকতা ৰাইজে, বকতা, বেতবাৰী, শিলাকুটি, হাঁহচৰাবাসীৰ ৰাইজে ইমান আগ্ৰহেৰে, ইমান আকুলতাৰে অনুষ্ঠানটোক আঁকোৱালি ল'লে। আজি আমি 4ৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ আয়োজন কৰাত আমি আজিৰ দিনত পাইছোঁ। আজি 4ৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱৰ প্ৰথম দিন। আজি প্ৰথম দিনটোত আমাৰ অনুষ্ঠানৰ দুৱাৰ মুকলি কৰিছে নাজিৰা মহাবিদ্যালয়ৰ সন্মানীয় অসমীয়া বিভাগৰ প্ৰবক্তা ডক্টৰ জীৱন কলিতা ছাৰে। তাৰ পাছতে আমাৰ আজি এটা অতি আকৰ্ষণীয় এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। সেয়া হৈছে বৌদ্ধিক পৰিমণ্ডল গঠনত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা শীৰ্ষক এটা আলোচনা চক্ৰ। এই আলোচনা চক্ৰত সঞ্চালনা কৰিছিল শ্ৰদ্ধাৰ পাঠাকু কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মুকুল চেতিয়া ছাৰে। আৰু এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক, লেখক, সমালোচক, কবি ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেৱে। আৰু লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ৰচনা লিখা প্ৰতিযোগিতা, স্মৃতিশক্তি পৰীক্ষা ইত্যাদি প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হৈছে। আৰু বিশেষভাৱে আজি খন্তেক সময়ৰ পিছতে লুইতৰ দুইপাৰৰ বাৰেৰহণীয়া সংস্কৃতি শীৰ্ষক আন্তঃবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতা এটা অনুষ্ঠিত হ'ব। ইয়াতে আটাইকেইটা দিনত মুঠতে 24খন বিদ্যালয় অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ আজিৰ প্ৰথম দিনটোতে গ্ৰন্থপ্ৰেমী ৰাইজৰ ইমান উৎসাহ দেখিছোঁ, সঁচাকৈ আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই এটা বাৰ্তা যাব লাগে, অসমব্যাপী এটা বাৰ্তা যাব লাগে যে গ্ৰাম্যাঞ্চলত গ্ৰন্থ অধ্যয়নত মানুহৰ গুৰুত্ব কিমান।
আচলতে সেই কথাখিনি আমি জনাবলৈ চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে ৰাইজে প্ৰমাণ কৰিছে যে গ্ৰন্থ অবিহনে যে বৌদ্ধিক সমাজ আগবাঢ়ি যাব নোৱাৰে সেই কথাটো কিন্তু মানে সবেই অনুভৱ কৰিছে বুলি আমি উপলব্ধি কৰিছোঁ। 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম দিনটো ইতিমধ্যে সফল পৰিসমাপ্তি হ'বলৈ গৈ আছে আৰু অতি মানে এটা দুখেৰে আমি জনাব বিচাৰিছোঁ যে সকলোৱে জানে যে আমাৰ এই আজি কেইটামান দিনৰ আগত বিহুৰ প্ৰথম দিনটোতে আমি এগৰাকী লোকশিল্পী এগৰাকী জনতাৰ শিল্পীক আমি হেৰুৱাইছোঁ ৰাজীৱ হদিয়া। আমি অতি দুখ লগা বিষয়। আমি সমন্বয় গ্ৰন্থ উৎসৱ বকতা প্ৰথম বাৰ্ষিক আৰু দ্বিতীয় বাৰ্ষিক লগতে আৰু এটা অনুষ্ঠানত আমি 3বাৰকৈ এইখন খেলপথাৰতে তেখেত আমাৰ মাজলৈ আহিছে। একেৰাহে 3 বছৰ তেখেত আমাৰ ইয়াত গীত পৰিৱেশন কৰিছে আৰু তেনেকুৱা এগৰাকী শিল্পীক আমি হেৰুৱাই সঁচাকৈ মৰ্মাহত হৈছোঁ। আমি সমন্বয় গ্ৰন্থ উৎসৱ বকতাৰ তৰফৰ পৰা আন্তৰিক মানে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰি আমাৰ অনুষ্ঠানৰ শেষৰ দিনা 28 তাৰিখৰ দিনটোত আমি যি সাংস্কৃতিক অনুষ্ঠান হ'ব সেই সাংস্কৃতিক অনুষ্ঠান আমি ৰাজীৱ হদিয়াৰ নামত উৎসৰ্গা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আহিছে বনলতা প্ৰকাশন আৰু আহিছে দৰ্পণ প্ৰকাশন আহিছে। যিহেতু গ্ৰাম্যাঞ্চল গতিকে এটা বনলতা প্ৰকাশনে আমাৰ মানে প্ৰথম অৱস্থাৰ পৰা আহি আছে। যোৱা বছৰ খালি আমাৰ বনলতা নাছিল, কিন্তু এইবাৰ বনলতা প্ৰকাশন আহিছে, দৰ্পণ আহিছে, 2টা বিপণী আহিছে আৰু যথেষ্ট বজাৰ ভাল বুলি আমি প্ৰথম দিনটো অলপ অনুমান কৰিছোঁ। যিহেতু আমি গ্ৰন্থপ্ৰেমী ৰাইজৰ কিতাপৰ দোকানত অলপ ভিৰ দেখিছোঁ আৰু যিহেতু যোৱা কেইবছৰত মানে যিকেইটা বিপণী আহিছিল গোটেইকেইখন বিপণীৰ গোটেইকেইটা প্ৰকাশনৰ ভাল বিক্ৰী হৈছে বুলি আমি জানিব পাৰিছোঁ। নিশ্চিতভাৱে তেওঁলোকে ৰেহাই ব্যৱস্থা কৰিছে। 2খন বিপণীয়ে বনলতা আৰু দৰ্পণ 2খন বিপণীয়ে ৰেহাই ব্যৱস্থা কৰিছে। নাজিৰৰ পৰা মাইনুপুৰৰ ৰিপৰ্ট গ্লোবেল N24।